কেদাৰনাথ পাৰ্ট 2 লৈ মই পুনৰবাৰ ঘূৰি আহিছোঁ ভিডিঅ'টো চোৱাৰ আগত পাৰ্ট 1টো নিশ্চয় চাব যিহেতু আজি আমাৰ ট্ৰেকিং আছে আৰু এয়া হৈছে আমাৰ হোটেলৰ পৰা ভিউ পইণ্ট এতিয়া 3:30 বাজিছে মই ট্ৰেকিঙৰ বাবে সাজু ট্ৰেক কৰাৰ আগত এবাৰ হনুমান চালিচা পাঠ কৰি লৈছোঁ যিহেতু আমাৰ ট্ৰেকিং অলৰেডি ষ্টাৰ্ট হৈ গৈছে ট্ৰেকিঙৰ সময়ছোৱাত আপুনি 3টা বস্তু লগত নিশ্চয় ৰাখিব লাগিব 1 নম্বৰ কথা লাঠি 2 নম্বৰ ৰেইনকোট আৰু 3 নম্বৰ কপোৰ ইয়াত যিকোনো সময়তে বৰষুণ হোৱাৰ চান্স থাকে আৰু উশাহ নিশাহত আপুনি কপোৰ ল'লে বহুত আৰাম পাব যিহেতু আপুনি লগত পানী বটল কেৰি নকৰিলেও হ'ব যদিও দাম আপুনি পানী বটল ওপৰত এভেইলেবল পাব তাৰোপৰি আপুনি পাহাৰৰ পানী আৰামছে খাব পাৰিব একদম বিশুদ্ধ পানী লগতে ইয়াত খোৱা বোৱাৰ কাৰণে আপুনি অকণো চিন্তা কৰিব নালাগে লগত একো বস্তু নিনিলেও ইয়াত আৰামছে আপুনি দোকান পাব ৰেষ্ট কৰিবলৈ বিভিন্ন জেগা পাব আৰু আপোনাৰ যদি অসুবিধা হয় আপুনি নি কেপ নিশ্চয় পিন্ধিব পাৰে যদিও মই পিন্ধা নাছিল আৰু যদি আপুনি একেদিনে ট্ৰেকিং কৰিব নোৱাৰে তেন্তে এনেদৰে তম্বু তৰা থাকে আপুনি তাতে ৰেষ্ট লৈ মানে এদিন থাকি আপুনি নেক্সট ডে আকৌ ট্ৰেকিং কৰিব পাৰে ট্ৰেকিঙৰ অপশ্যনেল হিচাপে আপুনি 5,000 পৰা 14,000 ভিতৰত পালকি পিঠু ঘূৰাত আহিব পাৰে যিহেতু 22 কিলোমিটাৰ ৰাস্তা আমি 9 ঘণ্টা অতিক্ৰম কৰি আহিলোঁ